আজি আহিছোঁ নিউ ফ্ৰেন্স বাইক চেণ্টাৰ। ইয়াতে নিউ কালেকশ্যন আহি গৈছে। বুলেট লাগিলে বুলেট পাই যাব, মেটিঅ'ৰ, ইণ্টাৰচেপ্টাৰ, হাণ্টাৰ, ক্লাছিক, বুলেটৰ সকলো ধৰণৰ মডেলে পাই যাব আপোনালোকে। ডিউক পাব, ডমিনাৰ পাব, NS 400 পাব, গোটেই আৰু প্ৰিমিয়াম বাইকে পাব আজিৰ ভিডিঅ'ত। RS পাব, MT পাব, RR 310 পাব, R15 পাব। বহুত কম দামত পাব আৰু আপোনালোকৰ যদি ভাল এটা বাইক বিচাৰি আছে শ্বৰুম কণ্ডিশ্যন বাইকে পাব ইয়াত। অফারও থাকিব ভাই, দুটাকে হেলমেট থাকিব, 500 পেট্রোল থাকিব আৰু দামও কম থাকিব। 2023 লাষ্টৰ মিটিঅৰ হয় এখন, আৰু তোমাৰ এখনৰ দাম আহিব 145 1,45,000 কন্ডিশন চাব পাৰে। কন্ডিশনৰ কথা শোৰুম বাইক লোৱা আৰু সেকেন্ড হ্যান্ড বাইক লোৱা নিউ ফ্ৰেন্স বাইক চেণ্টাৰৰ পৰা সেমে হ'ব। আহক আপোনালোকে। মিনিমাম ডাউন পেমেন্ট দাদা বুলেট ল'লে মিনিমাম 55-60 মাৰেটো 225 সিসি হয়। 2024 গাড়ী। আজি একদম মিনিমাম দামত দিম 99,000। হেল্ল' মাই ইউটিউব ফেমিলি, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ স্পেচিয়েল ভিডিঅ'। টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকে গম পাই গৈছে আজি বহুত দিন পিছত আহিছোঁ। আপোনালোকৰ ডিমাণ্ডত, আপোনালোকৰ কমেণ্ট চাই কিনে নিউ ফ্ৰেন্স বাইক চেণ্টাৰ আজি আপোনালোকক ধুনীয়া বাইক দেখুৱাম, প্ৰিমিয়াম বাইক দেখুৱাম। বুলেট দেখুৱাম, ডিউক দেখুৱাম, MT দেখুৱাম, RS দেখুৱাম, আপাচি RR 310 আছে, মানে গোটেই প্ৰিমিয়াম বাইকে পাব আপোনালোকে। দাদাৰ এইটো ফাৰ্ষ্ট পাৰ্কিঙৰ পৰা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে আহক, ভিডিঅ' চাই কিনে ইয়াতে যি পাব একদম জেনুইন পাব আৰু শ্বৰুম কণ্ডিশ্যনত পাব। আপোনালোকে যোনে আগত বাইক লৈছে কমেণ্ট এটা কৰিব, কমেণ্টটো কৰিলে ভাল আৰু মোৰ বেলেগ ভিডিঅ'ত চাই কিনেও আহিব পাৰিব। আজিও বহুত বাইক আহিছে, গোটেই বাইক মই ভালকৈ দেখুৱাই আছোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈ চাই থাকক। নিউ মডেল আহি গৈছে, ডিউক 390 আহি গৈছে, R15 আছে আৰু বুলেটৰ লাইন আপ বাহিৰত কৰি আছে। তো বহুত ভাল পাব আৰু ভিডিঅ'টো চাই কিনে। তো বলক আৰু দেৰি নকৰোঁ, গোটেই বাইকৰ আপডেট মই ভালকৈ আপোনালোকক জনাই আছোঁ। টাইটেল আৰু থাম্বনেল চাই কিনে গম পাই গৈছে আপোনালোকৰ ফেভৰেট সেকেন্ড হ্যান্ড বাইকৰ ডিলাৰত আহি গৈছো নিউ ফ্ৰেন্স বাইক চেণ্টাৰ। আৰু সজুদা আজি পুৰা ৰেডি নে দাদা? নমস্কাৰ ভাই, কেনে খবৰ পাতি দাদা? বহুত দিন হ'ল ভিডিঅ' আপলোড কৰাই নাই। একচুৱেলি আমি টাইম পোৱা নাই বন্ধ কাৰণে, আৰু মেক্সিমাম যিমান কালেকশ্যন আহিছে চব মানে গ'লেই। একচুৱেলি নতুন কালেকশ্যন বিলাক থাকিলে অলপ ভিডিঅ'টো দিয়াত ভাল অলপ হয়, কিন্তু নতুন কালেকশ্যন বিলাক আহি আছে আৰু জলদি মানে কি চেল হৈ আছে। ওকে দাদা, এবাৰ দুৰ্গা পূজা আৰু দেৱালীত কেনে চলি আছিল আপোনালোকৰ? গৈছে ভালে চলি আছিল, মোটামুটি ভালে হৈছে। আৰু ভিউৱাৰ্ছ আহি আছিল নে নাই আগৰ ভিডিঅ' বিলাক চাই? আহিছে না? আমাৰ ভিডিঅ' চাই কিনে বহুত কাষ্টমাৰ আহিছে, এতিয়াও যে ফলো কৰে এতিয়াও। ওকে, আপোনালোকৰ কাৰণেই আৰু দাদাক ৰিকুৱেষ্ট কৰি ভিডিঅ'টো লৈ আহিছো বহুত দিন পিছত। আজি দাদা অফাৰ দিব নে নাই? অফাৰটো থাকিব ভাই, দুটাকে হেলমেট থাকিব, 500 পেট্ৰোল থাকিব আৰু দামও কম থাকিব। আপোনালোকে নিউ ফ্ৰেন্স বাইক চেণ্টাৰত আহক, 100% জেনুইন কোৱালিটিৰ বাইক পাব, ফ্ৰেছ কণ্ডিশ্যনত পাব, বাইক হওক বা স্কুটি হওক। আজি দাদা এনফিল্ডৰ দেখোন পুৰা লাইন আপ কৰি দিছে যে। আছে অলপে আছে ভাই, ইমানো নাই, অলপ চলপ আছে। এইটোকে লাইন আপ আছে। আৰু কিমানত দি আছে এইটো দাদা? এইটো তোমাৰ 2023 লাষ্টৰ মিটিঅৰ হয় এখন, আৰু তোমাৰ এখনৰ দাম আহিব 145 1,45,000 কণ্ডিশ্যন চাব পাৰে। কণ্ডিশ্যনৰ কথা শ্বৰুম বাইক লোৱা আৰু সেকেন্ড হ্যান্ড বাইক লোৱা নিউ ফ্ৰেন্স বাইক চেণ্টাৰৰ পৰা সেমে হ'ব। আহক আপোনালোকে। মিনিমাম ডাউন পেমেন্ট দাদা বুলেট ল'লে মিনিমাম 55-60 দিলে হৈ যাব। 70 নালাগে, 50-60 আপুনি 50 আৰু মিনিমাম আৰু ডাউন পেমেন্ট দিয়ক। তাৰপিছত দাদা এইটো এটা নৰ্মেল বাইক আহি গ'ল, এইটো হ'ল তোমাৰ মানে এক্সএমআৰ, এইটো 225 সিসি হয়, 2024 গাড়ী। আজি একদম মিনিমাম দামত দিম 99,000। 99,000 টকা, 1 লাখ টকাৰ তলতে আপোনালোকে পাই যাব। কাৰিজমাৰ বাইক, ফেয়াৰ্ড বাইক আপোনালোকে চাব। 2 লাখ টাকা দাম আহে। হয়, 2 লাখ টাকা দামের বাইক 1 লাখ টাকার তলত পাই আছে। অল ডকুমেন্টেশন দাদা আপডেট থাকিব না? পেপারটো আপডেট আছে, খালি ট্রান্সফাৰৰ পইচাটো মানে এক্সট্ৰা আহিব খালি। ওকে, তাৰপিছত দাদা আহি গ'ল হান্টার এইটো আছে 2024 গাড়ী হয়, একদম শোরুম হয়েছে। সব করে টায়ার সব কম পাই গৈছে। সেপ্টেম্বর অক্টোবর হবে এখন গাড়ী। হয়, আৰু এটাৰ দাম আহিব তোমাৰ 1,55,000 আপোনালোকে পাই যাব। নতুনত বহুত দাম আহি যাব। এতিয়া দাদা জিএসটি কমিল, আপোনালোকৰ দাম বিলাক কমিল নে নাই? কমিছে তো ভাই, জিএসটি কমার কারণে তাতে ডকুমেন্টের দাম
কমিছে ছেকেণ্ড হেণ্ড মাৰ্কেটত যিমানখিনি পাৰিছো হয় কমাই কিনে এতিয়া লিখি দিয়ক। আহক আপোনালোকে নতুন বাইক নলৈ আপোনালোকে ইয়াৰ পৰা বাইক লৈ যাওক একদম ধুনীয়া কণ্ডিশ্যনত পাব কম দামত পাব বহুত পইচা আপোনালোকৰ ছেভ কৰি ৰাখিব পাৰিব আৰু বেয়া নহয় বাইক এটা স্ক্ৰেচ নাই এটাও ভাঙা নাই একদম ফ্ৰেছ কণ্ডিশ্যন আছে চাওক শ্বৰুমৰ পৰা অহাৰ নিচিনাই হৈ আছে ব্লেকত আহিল দাদা মেটিয়ৰ হয় 1,68,000 মেটিয়ৰ ব্লেক কালাৰ আপোনালোকে চাব পাৰে আৰু কণ্ডিশ্যনৰ কথা কবই নালাগে টায়াৰ চাওক চিট চাওক বডি চাওক পুৰা ফ্ৰেছ কণ্ডিশ্যন তাৰপিছত বহুতৰে যিমান আৰু ল'ব নোৱাৰে আৰু ইমান দাম 2,45,000 টকাত আহি যাব ইণ্টাৰচেপ্টাৰ আপোনালোকে ছাল মাৰাৰ কাৰণে আৰু বহুতে ল'ম বুলি ভাবি থাকে ছেকেণ্ড হেণ্ড মাৰ্কেটত আহি গ'ল আৰু নেক্সট শ্বৰুম কণ্ডিশ্যন ক'বই নালাগে কণ্ডিশ্যনৰ কথা মই দেখুৱাই দি আছো মেক্সিমাম গাড়ী তোমাৰ চলা আছে 10,000-12,000 আৰু জেনুইন চলা থাকিব আৰু কালাৰ চক বডি চক শ্বৰুমত যেনেকুৱা থাকে বাইক চেমটো চেমে হৈ আছে এতিয়াও তাৰপিছত দাদা ক্লাছিক কিমানত দি আছে আছে পেছৰ লাষ্টৰ গাড়ী হয় 1,55,000 তেছৰ গাড়ী চক মিনিমাম ডাউন পেমেণ্ট দিলে ওলাই যাব 60-65 দিলে ওলাই যাব বুলেটৰ কালেকশ্যন এভেইলেবল হৈ আছে আৰু এনফিল্ডৰ ইণ্টাৰচেপ্টৰ আহি গৈছে ক্লাছিক আহি গৈছে হাণ্টাৰ আহি গৈছে চাব পাৰে মেটিয়ৰ আহি গৈছে আহক আপোনালোকে তাৰপিছত দাদা ভিতৰত বলক ভিতৰতো বহুত বাইক দেখুৱাই আছো গোটেই প্ৰিমিয়াম বাইকে পাব দাদাৰ এইটো ফাৰ্ষ্ট শ্বৰুম হয় আৰু 2025 NS 400 3,000 কিলোমিটাৰ ৰানিং চাওক আপোনালোকে কিমানত দি আছে 1,65,000 চাই যাব আপোনালোকে চাব পাৰে কণ্ডিশ্যন ধুনীয়া হৈ আছে আৰু ক'বই নালাগে কণ্ডিশ্যনৰ কথা 390 তোমাৰ 2024 হয় এটা আছে জেন 2 এটা আছে জেন 3 জেন 2 এইটো আৰু এইটো আছে জেন 3 23 ফেব্ৰুৱাৰী 24 ছেপ্টেম্বৰ অক্টোবৰ গাড়ী ওকে কিমানত দি আছে দাদা এইটো এইটো দাম তোমাৰ আহিব 250 2,15,000 টকাত আহি যাব এইটো এইটো দাম আহিব 230 2,30,000 390 চাব পাৰে প্ৰিমিয়াম বাইকে দেখুৱাই আছো আজি দাদাৰ ফাৰ্ষ্ট ডিলাৰৰ পৰা 2024 হয় গাড়ী 6,000 মাত্ৰ 40,000 পাই যাব তাৰপিছত এটা আনন্দ চাইড কিমানত দি আছে গাড়ী 6,000 চলা 160 হ'ব দাম 160 আৰু এটা আছে R15 2024 4,000 চলা 155 1,55,000 আৰু এটা আছে 24 লাষ্টৰ গাড়ী হয় 4,000 চলা এইটো 155 1,55,000 তাৰপিছত দাদা NS 400 টেক্সামাৰ খন দেখাই দিয়া Texamer। 24 গাড়ী হয় 95 দিম আজি 95,000 দি দিব আৰু চাব পাৰে 1,00,000 টকাৰ তলত আপোনালোকে প্ৰিমিয়াম বাইক বিলাক পাই যাব আজিৰ এই ভিডিঅ'ত নিউ ফ্ৰেন্স বাইক চেণ্টাৰ এতিয়া বহুত কম দাম কৰি দি আছে আৰু আপোনালোকৰ কাৰণে NS 400 টো দাদা কিমান হ'ব লাষ্ট প্ৰাইচ আজিৰ ভিডিঅ'ৰ কাৰণে লাষ্ট প্ৰাইচ এইটো আহিব 1,62,000 1,62,000 পাই যাব NS 400 নেক্সট টো শ্বৰুম কণ্ডিশ্যন আৰু কিলোমিটাৰ কম চলা পাব 3,000 চলা 25 গাড়ী হয় তাৰপিছত ডমিনাৰ দাদা কিমান 23 গাড়ী 1,40,000 1,40,000 ডমিনাৰ 23 মডেল হয় তাৰপিছত দাদা স্কেমলাৰ 23 গাড়ী হয় এইখন 155 ৰয়েল এনফিল্ড নিউ মডেল স্কেমলাৰ বেছ 6 মডেল চাব পাৰে হয় এটা আহিলে আৰু ডিউক 2024 গাড়ী 175 1,75,000 আহি যাব ডিউক 250 পুৰা ধুনীয়া কণ্ডিশ্যনে আছে চাব পাৰে 9,000 কিলোমিটাৰ ৰানিং মিনিমাম ডাউন পেমেণ্ট দাদা তোমাৰ 85 বনাই গ'ল 85,000 আৰু ডাউন পেমেণ্ট দিয়ক আৰু লৈ যাওক ডিউক 250 তাৰপিছত MT দুইখন আছে কিমান কৰি আছে 2024 1,40,000 MT দুইখন আছে ফ্ৰেছ কণ্ডিশ্যন চাওক ব্লেক কালাৰ আছে এটা আছে চিলভাৰ কালাৰ জাৱাটো কিমানত আজি বগা ওভাৰটো আহিব 155 1,45,000 তাৰপিছত এটা ESD ভাল তোমাৰ 2024 হয় 9,000 চলা এইটো আমি আজি দি দিম 150,000 1,45,000 আহি যাব ESD অফ ৰ'ড ESD তাৰপিছত দাদা RS টো কিমানত 25 24 গাড়ী 4,000 চলা
4,000 কিলোমিটাৰ চলা 1,45,000 125 1,25,000 1,40,000 টকা চাওক ইমান কম দামত ক'তো নাপাবই আপোনালোকে ইমান ধুনীয়া কণ্ডিশ্যনত জেনুইন কণ্ডিশ্যনত চাওক যি আছে একদম ধুনীয়া কণ্ডিশ্যন ফ্ৰেছ কণ্ডিশ্যন গাড়ী আৰু ক'ব লাগিব ইয়াতে যিমান কেইটা বাইক দেখা পাই আছো মই আহক আপোনালোকে তাৰপিছত আপাচি আৰা 310 কিমান Apache Hybrid 310 2024 গাড়ী 6,000 চলা 185 1,85,000 আপাচি আৰা 310 কিমান চলা ক'লে 6,000 চলা 6,000 6,000 কিলোমিটাৰ ৰানিং আৰু চাওক বহুত ধুনীয়া ধুনীয়া বাইক আজি আপোনালোকে আহি কিনে ইয়াতে ল'ব পাৰিব আৰু ভিডিঅ' চাই কিনে আহক দেৰি নকৰিবই আৰু তাত আপোনালোকক ফাইনেন্সৰ এৰিয়াবিলাক কৈ দিয়ক ফাইনেন্স আমার মোটামুটি সব জায়গাতে হয় এক্সেপ্ট ধুবুরি গোয়ালপাড়া নগাঁও মরিগাঁও লামডিং হোজাই এই ফালে নহয় সোনাপুরলৈকে আমার হয়ে যায় আর এখানে ছয়গাঁও বকলৈকে হয়ে যায় আমার ওকে ফাইনেন্স হ'ব এক্সচেঞ্জ হ'ব পাৰ্চেজ হ'ব গোটেই এভেইলেবল হ'ব এক্সচেঞ্জ হয়ে যাব ফাইনেন্স হয়ে যাব সব হয়ে যাব আৰু দাদা শ্বৰুমৰ টাইমিংটো কৈ দিয়ক আৰু কলিং টাইমিংটো কৈ দিয়ক কলিং টাইমিং শোরুমের টাইমিং হল মর্নিং 9 to 8 ওকে আহক আপোনালোকে চাওক কালেকশ্যন এভেইলেবল হৈ আছে যিমান পাৰে অন্তত আৰু ডিছকাউণ্ট হৈ যাব অলপ কিবা সাইডিং হৈ যাব টেনশ্যন নাই খিনি আছে তোমাৰ আজি মেক্সিমাম জিএসটি কমাৰ কাৰণে আমাৰ বাইক প্ৰাইচ হৈ গৈছে হাই সেইকাৰণে আপোনালোকে বাৰ্গেনিং নকৰিলে বেছি ভাল তথাপিও আমি কিবা এটা চাই দিম আৰু দাদা যিমান পাৰিছে আজিৰ ভিডিঅ'ত দাম কম কৰি কৈছে আৰু জিএছটিও কমিলে এতিয়া বাইকৰ দামো কমিল আপোনালোকে আহক আৰু আপোনালোকৰ কষ্টৰ পইচাটো বহুত ইনভেষ্ট কৰিব ভাল এটা বাইক লওক স্কুটি লওক যে লৈ কিনে আৰু আধা ৰাস্তাত বেৰি যাব এনেকুৱা বাইক স্কুটি নাপাবই গাড়ীৰ মেক্সিমাম 6 মান্থৰ ওয়ারেন্টি থাকেই হয় 6 মান্থৰ ভিতৰত ইঞ্জিনৰ কিবা প্ৰব্লেম পাব আপুনি নিশ্চয় আমাৰ তাত লৈ গ'লে আমি কি অপচন চাই দিম ওকে আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰিছো ভাল লাগিলে লাইক কৰিব যিমান পাৰে অলপ শ্বেয়াৰ কৰক এইবিলাক গোটেই প্ৰিমিয়াম বাইকে দেখুৱালো নেক্সট দাদা ছেকেণ্ড পাৰ্কিঙত বলক আৰু দেখুৱাই যাব তো ভিডিঅ' আৰু আহি আছে আজিৰ কাৰণে ইয়াতে শেষ কৰিছো নিউ ফ্ৰেন্স বাইক চেণ্টাৰ যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব ভিডিঅ'টো বাই বাই